মই আছোঁ বৰ্তমান কোহিমাত, নাগালেণ্ড। ইয়াতে আমি এখন বেটেল টেংক চাবলৈ গৈ আছোঁ, যিখন টেংক এখন ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়ত ইয়াতে ফচি গৈছিলে। বৰ ভাগৰ লাগিছে, কিয় দেখিছে ইমান ওখ চিৰি বগাই আহিলোঁ এইখন চাবলৈকে। তো কি আছে দেখুৱাম আপোনালোকক, ভিডিঅ'টো চাই থাকক। এইখনেই হৈছে সেই সময়ত ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়ৰ এখন টেংক। যুদ্ধৰ সময়ত এইখন ইয়াতে গিৰিচন হিলত ফচি যায়, গছ গছনিৰ মাজত। তাৰপিছত ইয়াক মোকলাই নিয়াৰ কাৰণে বহুত চেষ্টা কৰিছিলে সেই সময়ত, কিন্তু নোৱাৰিলে। বহুত চেষ্টা কৰিছিলে। শেষত যুদ্ধ শেষ হোৱাৰ পিছত তেওঁলোকে এইখন যুদ্ধ স্মাৰক হিচাপে ইয়াতে তেওঁলোকৰ সৈনিকসকলৰ সন্মানৰ খাতিৰত তেওঁলোকে ইয়াতে এৰি থৈ যায়। মই ভিতৰৰ ভাগ দেখুৱাইছোঁ। ইয়াৰে কিছু আছে ইয়াতে। এইখন টেংকৰ কাহিনী মই ইউটিউবত পাইছিলোঁ, আজি নিজে লাইভ দেখিলোঁ। ভাবিলে কিবা আচৰিত যেন লাগে যে আমি যিখন পাহাৰত গিৰিচন হিলত খোজকাঢ়ি আছোঁ, এইখন পাহাৰতে আজিৰ পৰা প্ৰায় 80 বছৰমান আগতে যুদ্ধ হৈছিলে, আৰু সেই যুদ্ধত এইখন টেংক ইয়াতে ফচি গৈছিলে। ভাল লাগিল চাই। এতিয়া আমি যাম ডিমাপুৰৰ ফালে।